ৰঙালী বিহুৰ বতৰ আৰু ৰঙালী বিহুৰ বতৰত দেখিবলৈ পোৱা যায় সকলো শিল্পীৰে এক এৰাব নোৱাৰা ব্যস্ততা থাকে সকলো শিল্পী ব্যস্ত হৈ পৰে আৰু এই মুহূৰ্তত নতুন দিল্লীত আমি আমাৰ ওচৰতে পাইছোঁ শিল্পী বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াক দীপক শৰ্মা ডাঙৰীয়া যাৰ আচলতে এটা সময় এনেকুৱা আছিলে যে ৰঙালী বিহুৰ সময়ত বতৰত তেখেতৰ দিন পাবলৈ টান আছিলে মঞ্চত তেখেতক পাবলৈ টান আছিলে তেখেতৰ ইমান ব্যস্ততা থাকে কিন্তু এই মুহূৰ্তত স্বাস্থ্যৰ কিছু কাৰণত স্বাস্থ্যজনিত কিছু কাৰণত তেখেতে মাজতে 2টা বছৰ প্ৰায় তেখেতে ৰঙালী বিহুৰ মঞ্চৰ পৰা আঁতৰি আছিলে কিন্তু এইবাৰ তেখেতে পুনৰ ৰঙালী বিহুৰ মঞ্চত বাঁহী বাদন কৰিবলৈ তেখেত আগবাঢ়িছে আমাৰ সৈতে শিল্পীগৰাকী আছে আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিব বিচাৰিম দীপক শৰ্মা ডাঙৰীয়া আপোনাক নিউজ লাইভলৈ স্বাগতম জনাইছোঁ ৰঙালী বিহুৰ বতৰ এইবাৰ কেনেধৰণে মাজত আপুনি দেখিবলৈ পোৱা গৈছিলে প্ৰায় 2টা বছৰ মঞ্চৰ পৰা আঁতৰি আছিলে এইবাৰ কেনেধৰণে আগবাঢ়িছে যিহেতু অসুখটো একদম কমি গৈছে নৰ্মেল আৰু চবখিনিয়ে মানে লিভাৰ আৰু কিডনিৰ যিখিনি থাকে আৰু সেই পৰীক্ষাবিলাক প্ৰত্যেকবাৰে এটাৰ পিছত এটা ভাল হৈ আহিছে আৰু বৰ্তমান লিভাৰৰ ক্ষেত্ৰতো একদম মানে সুন্দৰ আৰু কোনো ফেটি লিভাৰ নাই কোনো হেৰি নাই নতুন একদম গতিকে সেই ক্ষেত্ৰত সুখী যে মই খুব সোনকালে ৰিকভাৰী কৰিছোঁ আৰু বিহু বুলি ক'লে আমাৰ কলিজাই হাড়ে সোমাই আছে আমাৰ এই সুৰ গতিকে থাকিব নোৱাৰি আৰু সেয়েহে এইবাৰ এই ডক্টৰৰ পৰা এটা মানে পৰীক্ষা কৰি যে বিহু কেইখনমান কৰা ভাল মানুহেও মাতি আছে বহুত অগণন মানুহে মাতিছে কিন্তু চবতেতো যাব নোৱাৰিম ইমান তাতে বচা চাই 2-এখন যাম বুলি ভাবিছোঁ আৰু ঘৰতনো শুই থাকিও কি হ'ব আৰু বিহুৰ বতৰত শিল্পীয়ে ক'ত শুই থাকিব নোৱাৰে হাজাৰ অসুখ হ'লেও গতিকে তথাপি মানে ওলাম আৰু চাই চিতি সুন্দৰভাৱে নিজক প্ৰটেকশ্যন দি গতিকে ভালেই লাগিছে নতুনকৈ বিহুৰ ঢোল বিহুৰ পেঁপা বিহুৰ তাল এইবিলাকে আকৰ্ষণীয় কৰে বিহুৱতী কপৌ ফুল লগত জড়িত হৈ থাকে গতিকে ইয়াৰ এটা মানে মাধুৰ্যতাই এটা সাংঘাতিক বেলেগ বস্তু আৰু অসমত বিহুৰ মানে ভেৰাইটিজ বিহু মানে তাৰ মানে সীমা সংখ্যা নাই মই অকণমান জেনেৰেল বিহুৱে অকণমান বজাই দিছোঁ